বন্ধুসকল চাওক, এইটো মই আজি নতুন কৰি আকৌ ৰেচিপি এটা বনাইছোঁ। এইটো চয়াবিনেৰে বনোৱা ৰেচিপি। চয়াবিন অতি টেষ্টি কৰি বনাইছোঁ। চাওক, মাংসৰ দৰে লাগিছে এইটো চয়াবিন। ইয়াৰ বনোৱাৰ কিছুমান প্ৰচেছ আছে, সেইটো মই আপোনাৰ নেক্সট ভিডিঅ'ত দেখাম। কাৰণ এতিয়া মই নিৰামিষ চলি আছে, এইটো কাৰণে মই নিৰামিষভাৱে বনাইছোঁ। এইটো চয়াবিন, এইটো চাওক, আপোনালোকে দেখিছেনে? এয়া চয়াবিন মাংসৰ দৰে লাগিছে। এইটো খালে খুব টেষ্টি লাগিব, আপোনালোকেও খাওক। এইটো খালে বহুত ভাল লাগিব, সেইটো কাৰণে আপোনালোকে এইটো ৰেচিপি শিকি ল'ব। মই এইটো আপোনাক নেক্সট ভিডিঅ'ত দেখাম, এইটো কেনেকৈ বনায়। এইটো চয়াবিন চাওক, এয়া মই আজি চয়াবিন আৰু ভাতেদি নিৰামিষ খানা খাম। চাওক, নিৰামিষ খানা খালেও অতি টেষ্টি লাগে যদি ভালদৰে বনাব পাৰে। এইটো চাওক ভাত। আৰু চয়াবিনখিনি কেনেকৈ বনায় মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম। মই এইটো ভালদৰে দেখাম কেনেকৈ বনায়। কাৰণ মই এতিয়া নিৰামিষ সেইকাৰণে নিৰামিষভাৱে বনাইছোঁ। নিৰামিষ কৰি বনালে অতি চিম্পুল কৰি বনোৱা গৈছে। কিন্তু আপোনালোকে যেতিয়া মানে মই নিৰামিষ নহ'ম, তেতিয়া মই ধুনীয়া কৰি বনাম। তেতিয়া আপোনালোকে চাব আৰু আপোনালোকক মই দেখাম কেনেকৈ বনাম। এইটোৱে মোৰ আজিৰ ভিডিঅ'। চাওক।